STV আপোনালোকে একো বেলেগ ভাবিবলগীয়া নাই তাৰ মানে ST হিলছ আছে ST প্লেইনছ আছে গতিকে ST প্লেইনছ আৰু STV মানে ST প্লেইনছ আৰু ST হিলছৰ মাজত কতো তেখেতসকলৰ কোনো অসুবিধা নাই তেওঁলোকে এটা জায়গাত ST হিলছে তেওঁলোকৰ মানে এটা ক্ষেত্ৰখন তাত আছে ST প্লেইনছৰ ক্ষেত্ৰখন বেলেগ STVৰো ক্ষেত্ৰখন বেলেগ গতিকে নতুনকৈ হোৱা যিখিনি জনজাতি এইটো অৱশ্যে পাৰ্লিয়ামেণ্টে আইন পাছ কৰিব লাগিব হোৱাৰ পিছত ST ষ্টেটাছ পোৱাৰ পিছত এইসকলে ST প্লেইনছ আৰু ST হিলছক কোনো ধৰণে তেওঁলোকৰ যিখিনি এক্তিয়াৰ আছে সেই এক্তিয়াৰখিনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় এতিয়া এই প্ৰতিবেদনখন চালে সকলোৱে গম পাব ইয়াত কোনোফালে কাৰো ক্ষতি হ'ব লগা নাই মানে 14টা যি পূৰ্বৰ নাই কাৰো ক্ষতি হ'ব লগা নাই এতিয়া ST হিলছ কাৰ্বি আংলঙৰ পৰা আহিটো প্লেইনছত নহয় তেওঁলোকে ST তাত হিলছ প্লেইনছত হিলছ STV বিলাক ভি সকলো তেওঁলোকৰ ইয়াত কিন্তু অল ইণ্ডিয়া লেভেলত সব ইকুৱেল ST সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া IS পৰীক্ষা হ'ব অন্য হ'ব সেই ষ্টেটাছটোত সকলো সমান ST এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীক যাতে কোনো ধৰণে তেখেতসকলৰ পূৰ্বে উপভোগ কৰি অহা ৰাইটবিলাক মানে অধিকাৰবিলাকত কোনো প্ৰভাৱ নপৰে তাৰ কাৰণে কৰা